Hello guys, welcome to my channel, and in this video I am going to teach you a new poem for class 10, which is of course A Tiger in the Zoo. The poet is Leslie Norris, who was a Welsh poet and short story writer. So let's start. A Tiger in the Zoo এই কবিতাটোত কবিয়ে 5টা ষ্টেঞ্জাত বিভক্ত কৰিছে আৰু প্ৰথম ষ্টেঞ্জাটোত কবিয়ে বাঘ এটা চিৰিয়াখানাত থাকিলে কেনেকুৱা অসহায় অৱস্থাত থাকে তাৰ বৰ্ণনা কৰিছে। তাৰ পিছৰ মাজৰ ষ্টেঞ্জা দুটাত কবি আকৌ ইমাজিন কৰিছে যে বাঘ এটা চিৰিয়াখানাত নাথাকি যদি তাৰ ন্যাচাৰেল হেবিটেট ফৰেষ্টত থাকিলে হয় কি কেনেদৰে থাকিলে হয় তাৰ বৰ্ণনা কৰিছে। তাৰ পিছত লাষ্টৰ ষ্টেঞ্জা দুটাত কবি আকৌ বাস্তৱলৈ ঘূৰি আহিছে আৰু এই অসহায় বাঘটোৰ যি নেকি পিঞ্জৰাত আবদ্ধ হৈ আছে সেই বাঘটোৰ বাস্তৱমুখী কথা বৰ্ণনা কৰিছে। সো আমি এতিয়া এই কবিতাটো বুজিবলৈ দুখন ছবি মনলৈ আনিব লাগিব যে বাঘ এটা পিঞ্জৰত থাকিলে কেনেকৈ থাকে আৰু হিটাৰ প্ৰাকৃতিক আশ্ৰয়স্থল ফৰেষ্টত থাকিলে কেনেকৈ থাকে এই দুখন ছবিৰ কথা আমি সাধাৰণতে মনত ৰাখিব লাগিব। এতিয়া মই তোমালোকৰ সুবিধাৰ বাবে কবিতাটো পঢ়ি দিছো আৰু মই ষ্টেঞ্জা ওয়াইজ তোমালোকক এক্সপ্লেইন কৰিম। He stalks in his vivid strips the few steps of his cage on beds of velvet quiet in his quiet race. He means the tiger. মানে কৈছে যে vivid means bright. মানে কৈছে যে বাঘটোৱে কি কৰে stalks লাহে লাহে খোজ কাঢ়ে বুলি কৈছে। বাঘটোৱে কি কৰে সি বাঘটোক যিহেতু পিঞ্জৰাত আবদ্ধ কৰি ৰখা হৈছে আৰু তাৰ গলত কি আছে বুলি কৈছে হিকলি আছে আৰু কেনেকুৱা হিকলি আছে ব্ৰাইট কালাৰৰ হিকলিৰে কি কৰা আছে তাক বান্ধি থোৱা আছে পিঞ্জৰাত আবদ্ধ কৰি ৰখা হৈছে। সেইবাবে সি কি কৰে বুলি কৈছে লাহে লাহে খোজ কাঢ়ে বুলি কৈছে। The few steps of his cage on beds of velvet quiet in his quiet race. তাৰ পিছত কি কৰে বুলি কৈছে যে সেই বাঘটোৱে লাহে লাহে খোজ কাঢ়ে আৰু সেই লিমিটেড যিটো স্পেস আছে পিঞ্জৰাত সেই পিঞ্জৰাটতে সি খোজ কাঢ়িব পাৰে বুলি কৈছে আৰু সেই যে খোজ কাঢ়ে বাঘটোৱে সেই খোজৰ শব্দবোৰ বেলেগে শুনা নাপায় কাৰণ তাৰ ভৰিৰ তলত যেন কোনোবাই ভেলভেটৰ কুচন পাৰি দিছে আৰু বিৰাট সফট হয় সেইবাবে বেলেগ মানুহে এই ভৰিৰ শব্দবোৰ শুনা নাপায় বুলি কৈছে। বাঘটো ইয়াত সাইলেন্ট বুলি কৈছে কবি কিন্তু সি তাৰ খংটো কিন্তু এতিয়া উঠি আছে কিন্তু সি তাৰ খংটো প্ৰকাশ কৰিব পৰা নাই বুলি কৈছে। তাৰ পিছৰ ষ্টেঞ্জাটোত কবি আকৌ কৈছে যে এই বাঘটো যিটো নেকি পিঞ্জৰাত আবদ্ধ আছে সি যদি পিঞ্জৰাত আবদ্ধ হৈ নাথাকি ফৰেষ্টত থাকিলে হয় কেনেকৈ থাকিলে হয় তাৰ এটা বৰ্ণনা দিছে। He should be lurking in shadow, sliding through long grass near the water hole where plum deer pass. কৈছে যে he should be lurking hiding. কৈছে যে বাঘটোৱে কি কৰিলে হয় জোপোহা গছৰ ছালৈ লুকাই থাকিলে হয় বুলি কৈছে নতুবা সি দীঘল দীঘল ঘাঁহনিৰ মাজত পিছলি পেলে পানী খাবলৈ অহা এই নিতুপাল যিবিলাক হৰিণা আছে সেই হৰিণাবোৰ শিকাৰ কৰিলে হয় বুলি কৈছে। তাৰ পিছৰ ষ্টেঞ্জাটোত কবি আকৌ ফৰেষ্টত থাকিলে বাঘ এটা কেনেকৈ থাকিলে হয় তাৰ বৰ্ণনা দিছে। He should be slurring around houses at the jungle's edge, bearing his white fangs, his claws, terrorizing the village. তাৰ পিছত কৈছে যে সি কি কৰিব লাগিছিল বুলি কৈছে বাঘটোৱে যিবিলাক
জংগলৰ দাঁতিকাষৰীয়া অঞ্চল আছে সেই দাঁতিকাষৰীয়া অঞ্চলবিলাকত কি কৰিব লাগিছিল বুলি কৈছে যে গুজৰণি তুলি পেলাই সেই জংগলৰ যিবিলাক দাঁতিকাষৰীয়া মানুহ আছে সেই মানুহবিলাকক গুজৰণি তুলি ভয় খুৱাব লাগিছিল বুলি কৈছে bearing his white fangs his claws terrorizing the village আৰু সি তাৰ যি বগা তীক্ষ্ণ দাঁত আছে সেই দাঁত আৰু ক্লজ মানে হাতুৰা মানে হ'ল ভৰিৰ নখ সি তাৰ ভৰিৰ নখ আৰু দাঁত তীক্ষ্ণ দাঁত দেখুৱাই সেই গাঁৱৰ মানুহবিলাকক কি কৰিব লাগিছিল বুলি কৈছে গাঁৱৰ মানুহবিলাকক ভয় খুৱাই সন্ত্ৰাসৰ সৃষ্টি কৰি থাকিব লাগিছিল বুলি কৈছে তাৰ পিছত ষ্টেঞ্জা বাট কিন্তু মানে কবিয়ে ক'ব বিচাৰিছে যে যিখিনি কথা এই আগৰ ষ্টেঞ্জা দুটাত ক'লে কৈছে যে বাট কিন্তু মানে কবিয়ে ক'ব বিচাৰিছে কিন্তু সেই অৱস্থাত মানে বাঘটো থকা নাই বুলি কৈছে ফৰেষ্টত but he is locked in a concrete cell he is trapped behind bars stalking the length of his cage ignoring visitors কিন্তু বাঘটো কি কৰিছে বুলি কৈছে যে এটা কনক্ৰিট চেল কনক্ৰিট মানে হ'ল মানে ইটা সিমেন্টৰে নিৰ্মিত কোঠা মানে চেল মানে স্মল এপাৰ্টমেন্ট সেই স্মল এটা সৰু এটা কোঠাত কি কৰা হৈছে তাক বন্দী কৰি ৰখা হৈছে he is trapped behind bars আৰু তাৰ যেটো শক্তি বল সেই বলটো কেৱল পিঞ্জৰাৰ ভিতৰতে মানে প্ৰকাশ পিঞ্জৰাৰ ভিতৰত মানে তাৰ শক্তিটো প্ৰকাশ কৰিব পৰা নাই বুলি কৈছে stalking the length of his cage ignoring visitors আৰু কি কৰিছে সেই পিঞ্জৰাটোৰ মানে যিমানখিনি আহল বহল সেইখিনি ভিতৰতে সি খোজকাঢ়ি পেলে কি কৰিছে তাৰ শক্তিটো প্ৰদৰ্শন কৰিছে কিন্তু সি কি কৰিছে এই যিবিলাক তাক চাবলৈ অহা ভিজিটৰ্ছ আছে সেই ভিজিটৰবিলাকক আওকাণ কৰি তাত লাহে লাহে খোজকাঢ়ি আছে বুলি কৈছে তাৰ পিছৰ ষ্টেঞ্জাটোত he hears the last voice at night the patrolling cars and stares with his brilliant eyes at the brilliant stars তাৰ পিছত কবি আকৌ কৈছে যে he hears the last voice মানে বাঘটোৱে কি হয় লাষ্টৰ শব্দ ৰাতিৰ কি হয় শেষৰ শব্দবোৰ শুনিবলৈ পায় শেষৰ শব্দ মানে the patrolling cars কিহৰ শব্দ সেই পেট্ৰলিং কাৰ্স মানে গাড়ীৰ শব্দ শুনিবলৈ পায় কি গাড়ীৰ শব্দ শুনিবলৈ পায় যে জু অথৰিটি যিবিলাক গাৰ্ড আছে ওয়াইল্ড এনিমেলস বিলাকক চাবলৈ যিবিলাক গাৰ্ড আছে সেই গাৰ্ড বিলাকে কি কৰে গাড়ী লৈ এই মানে জীৱ-জন্তুবোৰ চোৱাচিতা কৰিবলৈ আহে আৰু সেই গাৰ্ড বিলাকৰ গাড়ীৰ মাত শুনিবলৈ কৈছে and stares with his brilliant eyes কিন্তু সেই গাড়ী মাতবিলাক কি কৰে সি যেন আওকাণ কৰি পেলাই কি কৰে stares with his brilliant eyes at the brilliant eyes মানে সেই গাড়ী শব্দবোৰ আওকাণ কৰি মানে তাৰ সেই উজ্জ্বল চকুৰে কি কৰে আকাশত জিলিকি থকা সেই উজ্জ্বল তৰাবোৰ চাই যেন মানে কি কৰে বাঘটোৱে মানে শান্তনা লভে বুলি কৈছে মানে আসলতে এই কবিতাত কবিয়ে ক'ব বিচাৰিছে যে বাঘ বুলি নহয় যে আমি যিবোৰ বনৰীয়া জীৱ-জন্তু আছে সেই বনৰীয়া জীৱ-জন্তুবিলাকক কেৱল আমি তাৰ নেচাৰেল হেবিটেটত থাকিব দিব মানে প্ৰাকৃতিক যি আশ্ৰয়স্থল আছে সেইবিলাকতে থাকিব দিব লাগে কিন্তু আমি যদি নিজৰ ব্যক্তিগত মুনাফাৰ বাবে এইবিলাকক এই জীৱ-জন্তুবিলাক কি কৰো আমি জধে মধে আবদ্ধ কৰি ৰাখো তেতিয়া হলে তাৰ হিয়তৰ যিবিলাক মানে নিজৰ ফ্ৰীডম আছে সেইবিলাক হেৰুৱাব বুলি কৈছে আৰু হেতু একেবাৰে মানে ভাল কথা নহয় বুলি কবি আসলতে ইয়াতে প্ৰকাশ কৰিব বিচাৰিছে সো I hope you like the video যদি তোমালোকে ভিডিওটো ভাল পাইছা শুনি তেতিয়ালে মোৰ ভিডিওটো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা তাৰ লগতে নোটিফিকেশন যাতে তোমালোকে পোৱা তাৰ বাবে বেল আইকনটো প্ৰেছ কৰিবা থ্যাংক ইউ